23 নং পাথৰীঘাট গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী হিৰেণ ডেকাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ 7 মেত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান কাইলৈ সামৰণি পৰিব। প্ৰচাৰ তীব্ৰতৰ হৈ পৰিছে চিপাঝাৰ সমষ্টিত। 23 নং পাথৰীঘাট গাঁও পঞ্চায়তৰ 1 নং চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিৰেণ ডেকাই চলাই আছে প্ৰচাৰ অভিযান। 5 শতাধিক সমৰ্থকক লগত লৈ উলিয়াইছে ৰেলী। 100% জয় নিশ্চিত বুলি দাবী কৰে প্ৰাৰ্থী হিৰেণ ডেকাই। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম। মই 23 নম্বৰ পাথৰীঘাট গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰাৰ্থী হিচাপে এবাৰ ৰাইজে আগবঢ়াই দিছে। প্ৰাৰ্থীয়েও দলীয় টিকট আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মোক টিকট নিৰ্বাচন কৰি আগবঢ়াই দিছে, ৰাইজে আগবঢ়াই দিছে আৰু আশা আছে নিশ্চয় এইবাৰ জয়ী হ'ম। আমাৰ বিজয়টো আমাৰ 100% ইতিমধ্যে হৈ গৈছে। আমাৰ আজি প্ৰচাৰ অহাকালি আমাৰ প্ৰচাৰৰ অন্তিম দিন। আজি আমি এটা ৰেলী কৰিছোঁ আৰু যথেষ্টখিনি মানুহ দলে বলে ওলাই আহিছে, মোক যথেষ্ট সহায় হৈছে। আমাৰ এইবাৰ পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ আসন সুনিশ্চিত হ'ব বুলি আশা ৰাখিছোঁ আৰু 100% আমি জয়টো আমাৰ নিশ্চিত। দুজন আছে, এটা ভাৰতীয় জনতা পাৰ্টী আৰু কংগ্ৰেছ দলৰ দুজন। গতিকে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ জয়টো একদম নিশ্চিত হৈ গৈছে ইতিমধ্যে। কেনে দেখিছে ৰাইজেতো সহায় 100% পাইছোঁ আৰু মই আৰম্ভণিৰ পৰা আজিলৈকে পূৰা 100% সঁহাৰি পাইছোঁ। আৰু আজি আপোনালোকে দেখিছে ৰেলীৰ অৱস্থা, ৰেলীত আমি কেনেকুৱা আমাৰ ৰাইজে সহযোগ কৰিছে আপোনালোকে দেখা পাইছে। গতিকে আমি 100% এইবাৰ জয়ী হ'ম বুলি আশা ৰাখিছোঁ। সকলো ওলাই আহিছে ইয়াত আৰু কোনো মানে য'ত যেনেকৈ আছে ফোন কৰা মাত্ৰকে বা যাৰ মুখত যেনেকৈ খবৰ পাইছে সকলো ওলাই আহিছে। ভাবিছোঁ আমাৰ মানে চৰকাৰে যিটো উন্নয়নৰ ধাৰা কৰি আছে মানে অব্যাহত ৰাখি আছে, এইবাৰ নিশ্চয় পঞ্চায়তৰ জৰিয়তে বাকী যিখিনি মানে আধৰুৱা হৈ আমাৰ আছে সেইখিনি নিশ্চয় এইবাৰ লাঘৱ হ'ব, ৰাইজৰ উপকাৰ হ'ব। আচলতে জয় আসনখনৰ বা মোৰ জয় নহয়, এইটো ৰাইজৰ জয় হ'ব এইবাৰ, এইটো আশা ৰাখিছোঁ। হয়, এইবাৰ আমাৰ পঞ্চায়ত নিৰ্বাচনৰ আজি আমাৰ অহাকালি অন্তিমটো দিন নিৰ্বাচনী প্ৰচাৰৰ আৰু আজি আমাৰ পাথৰীঘাট গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী হিৰেণ ডেকা ডাঙৰীয়া আমাৰ সৈতে আজি একেলগে এতিয়া আমি বৃহৎ ৰেলী কৰি কিনে আমি এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কেৱল আমাৰ পাথৰীঘাট গাঁও পঞ্চায়তে নহয়, সমগ্ৰ চিপাঝাৰ বিধানসভা সমষ্টি আৰু সমগ্ৰ দৰং জিলাতে ভাৰতীয় জনতা পাৰ্টীৰ বিজয় ইতিমধ্যে নিশ্চিত হৈ পৰিছে। আৰু আমাৰ গোটেই দৰং জিলাত বিভিন্ন প্ৰান্তত ৱাৰ্ড সদস্য পদৰে হওক, আঞ্চলিক সদস্য পদৰে হওক, ইতিমধ্যে আমাৰ ৰঙামাটি জিলা পৰিষদ সমষ্টি আৰু হাজৰিকাপাৰা আৰু কুৰা জিলা পৰিষদ সমষ্টি আমি ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। চিপাঝাৰ সমষ্টিত প্ৰায় 70গৰাকী ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। চিপাঝাৰ সমষ্টিত 6গৰাকী আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আমাৰ সন্মুখত আজিৰ তাৰিখত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে এই পঞ্চায়ত নিৰ্বাচনত যে ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সন্মুখত আমাৰ যি বিৰোধী দল কংগ্ৰেছ দল, এই কংগ্ৰেছ দলে কোনো প্ৰাৰ্থী থিয় কৰাব পৰা নাই, যাৰ কাৰণে আমাৰ প্ৰাৰ্থীসকল বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আৰু এনেকুৱা এটা সময়ত আমি যিসকল প্ৰাৰ্থী ইতিমধ্যে আমি প্ৰতিদ্বন্দ্বিতাৰ দিশত আগবাঢ়িছোঁ, অহা 7 তাৰিখে আমাৰ ভোটদান প্ৰক্ৰিয়া হ'ব আৰু এই 7 তাৰিখৰ ভোটদান প্ৰক্ৰিয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ বিজয় অধিক সংখ্যক প্ৰাৰ্থী আমি বিজয় নিশ্চিত হ'ব। প্ৰায় আমি চিপাঝাৰ সমষ্টিত 26টা আমাৰ পঞ্চায়ত আছে, এই 26টা পঞ্চায়ততে আমি ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটে বিজয় নিশ্চিত কৰিবৰ কাৰণে আমি ইতিমধ্যে সংকল্প লৈছোঁ। বিজয় আমাৰ সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টীৰ ইতিমধ্যে নিশ্চিত হৈ পৰিছে। আৰু এইখিনি সময়ত আমি এটা খুব ভাল খবৰ যে এইবাৰ এই পঞ্চায়ত নিৰ্বাচনটোত আমাৰ বিশেষকৈ পাথৰীঘাট গাঁও পঞ্চায়ত এটা আমি হিন্দু মুছলমান আমি সকলোৱে সম্প্ৰীতিৰে বসবাস কৰিছোঁ এটা ঐতিহাসিক ঠাই এই পাথৰীঘাট। আৰু এই পাথৰীঘাটত এইবাৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চলবিলাকত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি মানুহৰ যি এটা স্বতঃস্ফূৰ্ত সমৰ্থন, যি ধৰণে মানুহ স্বতঃস্ফূৰ্ত ওলাই আহিছে, এই তেওঁলোকে ওলাই আহি কিনে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যি ধৰণৰ উন্নয়ন সাধন কৰিছে সামগ্ৰিকভাৱে গ্ৰাম্যাঞ্চলৰ ৰাস্তা ঘাটে আৰম্ভ কৰি বা দলঙতে হওক আৰু বিভিন্ন ধৰণৰ আমাৰ উন্নয়ন সম্ভৱ হৈছে। আৰু এই চৰকাৰখনে আমাৰ অসমৰ সকলো স্তৰৰ নাগৰিকৰ বিভিন্ন জনকল্যাণমুখী আঁচনিৰ জৰিয়তে উপকাৰ সাধন কৰিছে। আৰু এই ক্ষেত্ৰত বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টীৰ বিকল্প আমাৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটতে সাম্প্ৰতিক সময়ত নাই। গতিকে আমি আশা কৰিছোঁ যে এই নিৰ্বাচনটোত কেৱল উন্নয়নৰ স্বাৰ্থত আমাৰ অঞ্চলবাসী ৰাইজে